অসমৰ ৰাজনীতিত বাৰে বিং কৰা মানুহ আছে। নতুনকৈ সংযোজন হোৱা অন্য এটা নাম অৰ্থাৎ নতুন কংগ্ৰেছী প্ৰাক্তন আমচু নেতা ৰেজিউল কৰিম চৰকাৰ। আৰু এই ব্যক্তিজনে এটা ৰাজহুৱা মন্তব্য কৰিছে, তেখেতে হেনো শিৱসাগৰখনক ধুবুৰী বনাই দিব। তেখেতে আচলতে শিৱসাগৰখনক তেখেতৰ মাকৰ লগত অহা যৌতুকৰ সম্পত্তি বুলি ভাবিছে। এটা কথা এই ব্যক্তিজনক সকীয়াই দিছোঁ যে শিৱসাগৰৰ ওপৰত এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ আগত শিৱসাগৰৰ পাৰিপাৰ্শ্বিক বিষয়সমূহ, শিৱসাগৰ মানুহৰ জাতীয়তাবাদৰ চিন্তা চেতনাসমূহ আৰু শিৱসাগৰ মানুহৰ ঐক্য শক্তিসমূহ অধ্যয়ন কৰক। শিৱসাগৰৰ ইতিহাস অধ্যয়ন কৰক। আপুনি যি মন্তব্য কৰিছে জুইৰ লগত খেলা কৰিছে। জুই গাত কাপোৰ কানি এটাও নাথাকিব, জ্বলি চাৰখাৰ হৈ যাব। এইটো এটা আমাৰ একদম স্পষ্ট কথা। আৰু ক'ব খুজিছোঁ যে শিৱসাগৰৰ ওপৰত আপুনি যি মন্তব্য কৰিছে সেই মন্তব্য আজিৰ ভিতৰতে আপুনি উঠাই লওক। গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে এনেকুৱা ধৰণৰ মানুহৰ এনেকুৱা ধৰণৰ মন্তব্য আপুনি কিন্তু লেকাং লগাব লাগিব, অন্যথা আপোনাকো খুদাই এৰা নহ'ব। এয়া আমাৰ স্পষ্ট কথা, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ স্পষ্ট কথা। কেৱল মাথো ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে ঠাই বিশেষে কিবা মন্তব্য কৰিবলৈ গৈ শিৱসাগৰখনক এনেকৈ টানি নানিব। শিৱসাগৰে কাৰো ৰঙা চকুলৈ ভয় নকৰে। শিৱসাগৰ এটা ইতিহাস আছে। শিৱসাগৰবাসী ৰাইজৰ জাতীয়তাবাদক আপোনালোকে তোলা শ্ৰেণীৰে জুখিবলৈ চেষ্টা নকৰিব। পুনৰবাৰ কৈছোঁ, এনেকুৱা মৰখাস নকৰিব আৰু জুইৰ লগত খেলা নকৰিব, কথা বেয়া হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।